মই এটাই কথা ক'ব বিচাৰিছোঁ, অকল নাম হলাই উন্নয়ন নহয়, এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। কাৰণ তেওঁলোকে যে এইটো সত্য প্ৰমাণিত হৈ গ'ল, আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক 30 জানুৱাৰী 2048 চনত হত্যা কৰিলে, আৰু দ্বিতীয়বাৰ হত্যা কৰিব গৈ আছে, তৃতীয়বাৰ আকৌ হত্যা কৰিব গৈ আছে, আকৌ এই টকাৰ পৰা তেওঁৰ ফটোটো নাইকিয়া কৰা। গতিকে আগত আমাৰ UPA চৰকাৰৰ সময়ত যেনেকা MGNREGAৰ টকা বহুত চেংচন হৈছিলে, তেতিয়া গাঁৱে ভূঞে দৰিদ্ৰ পৰিয়ালবিলাকে বহুত সংস্থাপন ইয়াৰ পৰা সংস্থাপিত হৈছে। গতিকে মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, নাম হলাই কেতিয়াও উন্নয়ন নহয়। গতিকে কাৰ্বি আংলঙত যদি এতিয়াও যদি কাৰ্বি আংলঙতো যদি কয় বোলে নাম হলাই দিলে 10,000 কোটি টকাৰ দুৰ্নীতি হৈ গ'ল, ইয়াত বোলে শ্ৰীকৃষ্ণৰ ডিষ্ট্ৰিক্ট বুলি ক'লে উন্নয়ন হ'ব নেকি? এইটোতো নহয়। 10,000 কোটি টকাটো নিশেষ কৰি দিলে আমাৰ কাৰ্বি আংলঙৰ আৰ্থিকভাৱে অৱস্থা শেষ। মই এতিয়া আকৌ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী, আপুনি জড়িত নহয় যদি ইয়াত তদন্ত কৰক। মই ভাবোঁ আপোনাৰ সাহস নাই তদন্ত কৰাবলৈ। যেতিয়া হাই লেভেল ইনকুৱাৰী হৈ যায়, আপোনাৰ নাম ওলাই যাব পাৰে, কিন্তু আমি সন্দেহ হৈ গৈছোঁ, বাৰে বাৰে কৈছোঁ। 10,000 crore, more than 10,000 crore কাৰ্বি আংলঙৰ ৰাইজৰ উন্নয়নৰ টকা নিশেষ কৰি দিছে। তাতকৈ ক'বলগীয়া একো নাই। আৰু আপুনি এতিয়া বিহু মানিব আহি আছে, 12, 13 তাৰিখ, 14 তাৰিখ আপোনালোকে বিহু, অকল আপোনালোকৰ বিহু নেকি? কাৰ্বি আংলঙৰ ৰাইজৰ বিহু নাই নেকি? টকা এটকাও নিদিলে। এবাৰৰ বাজেট 25-26 ফাইনেন্সিয়েল ইয়াৰ SOPD আৰু কাউন্সিলৰ বাজেট মিলাই 852 crore 74 lakhs এটকাও কাকো দিয়া নাই। যোৱা বছৰৰ পৰা কাকো দিয়া নাই। যোৱা বছৰ 815 crore 74 lakhs এক টকাও কাকো বিল দিয়া নাই। গতিকে এই টকাবিলাক ক'ত গ'ল? বিজেপি শাসনত অহাৰ লগে লগে এতিয়া বৰ্তমানলৈকে more than 10,000 crore নিশেষ হৈ গৈছে। UPDSৰ MOSৰ স্কিমৰ টকা 1174 crore। আজি আমি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটি হৈ আজি আপোনালোকৰ প্ৰেছৰ আগত আমি কিছুমান MGNREGAৰ বিষয় লৈ আমি মাত মাতিব গৈ আছোঁ। আমাৰ যেহেতু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আছে, তথা APCCৰ পৰা এই ইনষ্ট্ৰাকশ্যন গোটেই অসমত আজি এই প্ৰেছ মিট দিয়া হ'ব। আজি যিহেতু MGNREGA, আজি MGNREGA 2006ৰ পৰা যেহেতু দিয়া হৈছে, আমাৰ কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিলে তেতিয়াৰ পৰা দিয়া হৈছিলে। UPA গভৰ্ণমেণ্ট থকাৰ অৱস্থাত এই স্কিমটো লঞ্চ কৰা হৈছিলে, আৰু এই স্কিম দিয়াৰ পিছত সমূহ ভাৰতত গাঁৱে ভূমে মানে একদম দুখীয়া শ্ৰেণীৰ মানুহে এই MGNREGA স্কিমটো পোৱাৰ পিছত তেওঁলোকৰ এটা জীয়াই থাকিবলৈ কাৰণে এটা সুযোগ পোৱা হৈছিলে। যেহেতু 100 ডেজ যি স্কিম আছিলে, তেওঁলোকে 100 ডেজ ৱেজেছ পোৱাৰ এটা যি পৰিকল্পনা, এই পৰিকল্পনাৰ মতে দুখীয়া শ্ৰেণীৰ ৰাইজে সেই স্কিমৰ পৰা তেওঁলোকে বসবাস কৰিব পাৰিছিলে। কিন্তু আজি এই বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত তেওঁলোকে প্ৰতিটো বস্তু, সংবিধানৰ প্ৰতিটো বস্তু তেওঁলোকে এটাকে তেওঁলোকে নাইকিয়া কৰি গৈ আছে। আৰু এই বিজেপি গভৰ্ণমেণ্ট তেওঁলোকে খালে ধনী মানুহৰহে গভৰ্ণমেণ্ট বুলি আমি জানিব পাৰিছোঁ। কাৰণ এই দুখীয়া ৰাইজৰ যি স্কিম, MGNREGA স্কিম, সেই MGNREGA স্কিমটো এতিয়া তেওঁলোকে নাইকিয়া কৰাৰ তেওঁলোকে লাহে লাহে চিন্তা কৰি আছে। এইটো কাৰণে আমি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটি হৈ আমি এই MGNREGA স্কিমটো আমাৰ ভাৰতবৰ্ষৰ দুখীয়া ৰাইজৰ স্বাৰ্থৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ যে এই স্কিমটো আগত যেনেকুৱা আছিলে এনেকুৱা
দুখীয়া ৰাইজৰ কাৰণে এই স্কিমটো চলাই লৈ যাব লাগিব আৰু যিহেতু ইয়াত কিছুমান দিয়া হৈছে যে ডেঞ্জাৰ্স অফ নিউ লজ চেঞ্জিং MGNREGA মানে ৰাইজ ইন আনএমপ্লয়মেণ্ট যদি এই MGNREGA স্কিমটো যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে আনএমপ্লয়মেণ্ট বাঢ়িব আকৌ ভাৰতবৰ্ষত তাৰপিছতে people will be exploited for labor without being paid minimum wages মানুহবিলাকৰ প্ৰব্লেম হ'ব সেইটো বস্তু যদি বন্ধ হৈ যায় আৰু increase in force distress migration to cities বহুত ধৰণৰ হেনেকুৱা প্ৰব্লেম আহিব panchayats lost their powers authority and relevance সেইবিলাক অলপ ডেঞ্জাৰ জোনত গুচি যাব সেইটো কাৰণে আমাৰ ডিমান্ড আমাৰ চাৰিটা ডিমান্ড আমি MGNREGA বাঁচাও সংগ্ৰামত আমাৰ ডিমান্ড আছে যে guaranteed work guaranteed wages and guaranteed accountability hetu eta amar demand aru immediate rollback of changes to MGNREGA hetu ditio amar demand aru complete restoration of constitutional right to work hetu hol 3 number amar demand aru national minimum wage of ₹400 hetu hol amar 4 number demand আমাৰ যোনটো MGNREGA বাঁচাও যি সংগ্ৰাম এই সংগ্ৰামত আমি চাৰিটা ডিমান্ড আমি দিছো আৰু বিশেষ এই বিষয় লৈ আমাৰ যেহেতু জ্যেষ্ঠ আমাৰ এক্স MLA 20 নং বৈঠালাংছৰ MLA আছে তেওঁৰ ফেলৰ পৰা আমি MGNREGA বিষয় আপোনালোকৰ আগত দাঙি ধৰিব মই ডিস্ট্ৰিক্ট সভাপতি হৈ এটোৱে মই অনুৰোধ জনাম চৰকাৰক যে আমাৰ যি ডিমান্ড এই ডিমান্ড আমি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ ফেলৰ পৰা আমি ডিমান্ড দিছো আৰু এই ডিমান্ড বিলাক যাতে গভৰ্ণমেণ্টে মানি লয় এটো আমাৰ কংগ্ৰেছৰ পৰা আমাৰ দাবী আৰু বিশেষ ক'বলগীয়া আছে আমাৰ ডক্টৰ মানসিং নংপি ডাঙৰীয়া তেও MGNREGA বিষয় লৈ আপোনালোকৰ আগত দাঙি ধৰিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221